morning, welcome back to my channel. Ratipa etia already 11:30 মানে বাজিবলৈ হৈ গল আৰু এটো পাৰ্সেল এটা আহিছিলে পাৰ্সেলটো লৈ পেলাই তাৰ পিছতে ব্লু ব্লগটো ষ্টাৰ্ট কৰিলো আৰু একদিনটো মোৰ বেক টু বেক বিয়া কেবেটা ব্লগ আপোনালোকে পাইও আছে আৰু আজিও বিয়া এখন আছে আৰু দুপৰীয়া যাম আৰু টিকলি কম্বেটা দুইটা স্কুললৈ গল আৰু তেহেত দুটা আহিলে তাৰ পিছত বিয়াখনলৈ যাম আৰু আনবক্সিং জানো কৰিব পাৰোনে নোৱাৰো চাই লওঁ কাৰণ বিয়ালৈ যোৱা কথা আছে যে আকৌ পাপা যেহেতু নেযায় পাপালে ভাত পানী বনাই মেলি লৈ তাৰ পিছতহে যাব পাৰিম সেইকাৰণে ব্লু পাৰিলে বাৰু আনবক্সিং এতিয়া কৰিম নহলে পিছত বিয়াৰ পৰা আহি পেলাই তাৰ পিছত আনবক্সিং কৰিম আৰু এটা পটাপট মানে কাম বন কৰি মেলি আজৰি হোৱা নাই কিয়া আৰু এফালে ব্লু পাৰ্সেলটো আহি গল যে ব্লু পাৰ্সেলটো লৈ পেলাই তাৰ পিছত ব্লগটো ষ্টাৰ্ট কৰিলো নহলে কিনাখন বিয়াৰ ব্লগটো মানে কি হৈ গল দৰাদৰিকে মানে ষ্টাৰ্ট কৰি ললো যে কৰোতে তাৰ পিছত মানে ইমান ভালকে মানে কেতিয়াবা লৰালৰিকে কৰিলে মানে ব্লগবোৰ মানে বেয়া হৈ যায় সেইকাৰণে বোলো আজি নাই আজি হক যি নাই বোলো সোনকালে ব্লগটো ষ্টাৰ্ট কৰি লওঁ লৈ পেলাই তাৰ পিছত মানে নকৰিলে পিছত মানে যোৱা সময় দৰাদৰিকে সদায় কৰিবলৈ ব্লগটো ষ্টাৰ্ট কৰিবলৈ থাকিলে মানে থাকিয়ে যায়গে গৈ পেলাই লৰালৰিকে মানে কি বনাও নিজে মানে ভাবিয়ে নাপাওঁ আৰু তাকে এতিয়া এইটো চাগে দেখুৱাবলৈ টাইম নহব অলৰেডি 11:30 বাজি আৰু মই যাই এটা পটাপট ভাত বনাবলৈ কৰিবলৈ মেলি তাৰ পিছত টিকলিকো স্কুলৰ পৰা আহক আহিলে তাৰ পিছতহে একেবাৰে লগ পাই কোৰ বিয়া আৰু কাৰ বিয়া ব্লগটো চাই থাকিলে তেতিয়া গম পাই থাকিব আৰু ব্লগটো যদি চাই ভাল লাগে তেনেহলে লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিও নটিফিকেশন পাই থাকে আৰু এজনী টিকলি স্কুলৰ পৰা আহি গল এই টিকলি স্কুলৰ পৰা আহি গল ন টিকলি গা কেনেকুৱা ঠিকে আছে টিকলিকৰ গাটো ইমান ভাল নহয় অকমান জ্বৰ চৰ্দি নিচিনা হৈ আছে আৰু টিকলিকে স্কুলৰ পৰা আহিয়ে যেলে কাপোৰ কানি চেঞ্জ কৰাই নাই একদম পুৰা মোবাইল চালে কি চাই আছে দেখুৱাই দিয়া क्या देख रहे हो रिधिमा दिखाओ टिकली के चाই আছে শর্টস টিকলিক আজিকালি ডাঙৰ হোৱাৰ পৰা কথা চথা ইমান তেনেকে নকয় লাজ কৰে আগতে ভিডিঅ' চিডিঅ' বনালে ইমান কথা কয় কিবা এটা কোৱা আকৌ हेलो गाइस মই তাইছিলো পাহিলে ইনা বিয়া গাওয়া টিকলিকৰ গা বেয়া হৈ গলে মাতছাটো নাইকিয়া হৈ গৈছেগে ন এতিয়া তুমি মোবাইল চাই থাকা মই কাপোৰ কানি পটাপট চেঞ্জ কৰি দিম নাস্তলা উলাই আমাৰ বেবলা গাধই উলাই বিহিনলা নাস্তলা উলাই আমাৰ বেবলা লাগল উলাই বিহিনলা নাস্তলা উলাই আমাৰ বেবলা লাগল গাধু উলাই উলাই কইলো ৰেডি আ টিকলি হা আৰু এফালে টিকলিক উলাই কইলো দুইজনী ৰেডি এফালে টিকলিক উলাই কইলো ৰেডি আৰু মোৰ ৰেডি ন টিকলিক টিকলিকে কি পিন্ধিছে জেকেট টিকলিক এফালে গা বেয়া কেনে তাই পিন্ধিছে জেকেট আৰু আমি দুজনী উলাই কইলো ৰেডি হৈ গলো আৰু ওমবেটা স্কুলৰ পৰা জাস্ট আহি পাইছেহি হে হি গা পা ধুই মেলি উলালে তাৰ পিছতে যাম আৰু টিকলিক আহা হা আমা উলাই কইলো হৈ গল তাৰ মানে টিকলিকৰ স্কুল সোনকালে ছুটি হৈ গল ওমবেটা স্কুল দেৰিকে ছুটি হৈ যায় কাৰণে উলাই গইলে আমা আজৰি হৈ গলো হি গাটো ধুই পেলাই কাপোৰ কানি পিন্ধি উলাই আহিলে তাৰ পিছতে হৈ যাব আৰু একদম সিম্পল কে উলাইছো আৰু কাপোৰটো আজি একদম পুৰা সিম্পল কে উলাইছো আৰু কেনেকুৱা লাগিছে কব টিকলিকে বিয়ালে যাবলৈ পাব বুলি একদম পুৰা ফুৰ্তি আৰু জেকেট জেকেট পিন্ধি আছে গাটো ইমান ঠিক নহয় আৰু বিয়াত লগৰ মানে ল'ৰা ছোৱালী পাব কাৰণে একদম পুৰা ফুৰ্তি আৰু দুইজনী উলাই কইলো ৰেডি হৈছো আৰু কেনেকুৱা লাগিছে কব টিকলিকে উলাই কইলো কি কও কি নকও হৈ আছে ন এ সোনকালে উলাই কৈ আগতেকে আজৰি হৈ লৈছে যে এটা গুটেজনী ইফালৰ পৰা সিফাল কৰি গৈছে যা মুখখন চাবা একদম লিপষ্টিক সিফটি লগাই লিপষ্টিক সিফটি লগাইছা মুখখন আমি বিয়া দহিলু বিয়ালে যোৱাই নাই ৰাজাও যাব নেকি খুদাজন কি যাব এ আমি উলোৱা দেখি তাকো যাবলৈ লাগে ন কি যাব কলা কাপোৰ পিন্ধি এ কোবালে উলালে মানে সেই হিউ লগ বিচাৰে যাবলৈ আমাৰ উলাই মেলি লৈ একদম আজৰি হৈ গলো আৰু টিকলিক মই উলাই ৰেডি খালি ওমবেটা স্কুলৰ পৰা আহি পাইছেহি হে হি উলালে তাৰ পিছতে যাম আৰু হি উলাই আছে গা পা ধুই আছে স্কুলৰ পৰা জাস্ট আহি পাইছেহি হে আজি একদম সোনকালে মানে উলাই কৈ আজৰি হৈছো হা আজি মানে একদম পুৰা সোনকালে উলাই কৈ আজৰি হৈছো নহলে সদায় মোৰে লাষ্টত মানে দেৰি হৈ যায়গে উলাওতে আৰু দৌৰাদৌৰিকে আৰু ব্লগটো থাকিয়ে যায়গে কৰিবলৈ কাৰণে একদম আজি পুৰা সোনকালে উলাই মেলি একদম পুৰা আজৰি সাজৰি হৈ একদম ভালকে ব্লগটো ষ্টাৰ্ট কৰিছো আৰু টিকলিক আহা তাই উলাই কৈ ললে যে সোনকালে আৰু হিও আহা নাই কাৰণে হেয়া হেৰি কৰি আছে আৰু বৰ চাই থাকক ব্লগটো আৰু কোৰ বিয়ালে যাম ভিডিওটো চাই থাকিলে তেতিয়া গম পাই টিকলিক কি গায় আহিছা এটা কি বস্তু ন বাটা বিহিনলা নাস্তলা উলাই
আছোঁ বিয়ালৈ আৰু তাতে বহুদিন এইটো চাইডে অহা নাই যে তাকে জেগাবোৰ চাইছোঁ টিকলিকে এফালে পুৰা কিবা কিবি গাই গাই আহি আছে আৰু এফালে দুই পিনে চাহ বাগিচা আৰু এতিয়া বৰষুণ নাই যে চাহপাতৰ গছবোৰ গোটেইবোৰ শুকাই শুকাই কলম দিছে কলম দিয়াৰ কাৰণে তেনেকুৱা হৈ গৈছে বৰষুণ দিলে তেতিয়া আকৌ নতুনকৈ পাত আহিব কিনো সেইটো ক'ত গায়নো ভেবেলা ঘৰত গায় আৰু এইফালে ওপৰত সেইটো বাগানৰ বাংলো বিয়া ঘৰ আহি পাই গ'লোহি আৰু এইফালে গান চান বাজি আছে যে ভিতৰত চাগে কপিয়ে লাগিব পুৰা বতাহ ন টিকলি ব'লক এতিয়া আমাৰ লগতে বিয়া ঘৰলৈ আমাৰ লগতে অকণমান আপোনালোককো বিয়াখন দেখুৱাওঁ আৰু ভিডিঅ'টো চাই থাকিলে তেতিয়া কি ক'ত কৰোঁ মেলো আপোনালোকে গম পাই থাকিব আৰু ভিতৰ আহি পাই গ'লোঁ আৰু এতিয়া বহি আছোঁহি আৰু এই গানবোৰ লগাই থকাৰ কাৰণে মানে ভইচ অভাৰ কৰি দিছোঁ আৰু একদম কণ্টিনিউ গানেই বাজি আছে সিদিনাখনৰ বিয়াখনতো পূৰা গান আজি বিয়াখনতো পূৰা গান আৰু টিকলিকৰ পূৰা লাজ টিকলিহঁতৰ স্কুলৰ ষ্টাফৰ টিচাৰ আহিছে এইটো কাৰণে তাই লাজ কৰি আছে আৰু এইফালে টিকলিক কেইজনী মানে নাচি আছিলে আৰু গানটো মই মিউট কৰি দিছোঁ নহ'লে গানটো কপিৰাইট লাগিব আৰু ইমান ধুনীয়াকৈ নাচিছিলে অকণমানিকাজনীয়ে য়েল্ল' ফ্ৰক পিন্ধাজনীয়ে সেইকাৰণে মানে অকণমান ভিডিঅ' কৰিলোঁ আৰু সৰু ল'ৰা ছোৱালীবোৰ নাচিলে বৰ মৰম লাগে সেইকাৰণে গানটোতো দিব নোৱাৰোৱেই সেইকাৰণে ভইচ অভাৰ কৰি দিছোঁ আৰু ডান্সখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ খুব ধুনীয়া আৰু একদম মৰম লগা ছোৱালীজনী নাচি আছে ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিঅ' ন'টিফিকেশ্যন পাই থাকে আৰু বহি আছোঁ এতিয়া আৰু টিকলিহঁতৰ স্কুলৰ ষ্টাফ আৰু লগৰীয়াবোৰ পাই আছে যে আৰু টিকলিকে স্কুলৰ ষ্টাফ টিচাৰ দেখি আছে কাৰণে অকণমান লাজু কৰিছে এতিয়া টিকলিক আৰু অম্বেতাহঁতৰ স্কুলৰ ষ্টাফৰ ফটো মানে উঠাই থাকোঁতে সেইকাৰণে অকণমান ময়ো ভিডিঅ' কৰিলোঁ আৰু গান কণ্টিনিউ বাজি আছে সেইকাৰণে পূৰা ভইচ অভাৰেই কৰি আছোঁ আৰু মানে গান বজোৱাতকৈ মই বেণ্ড বজালেই বিয়াবিলাকত বেছি ভাল পাওঁ আৰু পেণ্ডেলটো অকণমান দেখুৱাই দিছোঁ আৰু ধুনীয়া ডেক'ৰেশ্যন কৰিছে আৰু এইটো চাইডে এইটো কি বনাইছে বাৰু ময়ো ইমান ভালকৈ বুজি নাপাওঁ আৰু আজি বিয়াখন অসমীয়া নহয় কিন্তু উৰিয়া বিয়া আৰু এইটো কলহেৰে কি ডিজাইন বনাইছে মানে বস্তুটো মই বুজিও নাপালোঁ আৰু সুধিবলৈও নহ'ল আৰু এতিয়া আহিছোঁ খাবলৈ আৰু টিকলিকে বোলে আজি খাব বোলে নিজে আৰু এতিয়া তাই নিজে খাব আৰু লাজু কৰি আছে আৰু আমাৰ সন্মুখতে মানে স্কুলৰ টিকলিহঁতৰ ষ্টাফৰ টিচাৰ বহিছে সেইটো কাৰণে তাই অকণমান লাজ কৰিছে আৰু বহিছে স্কুলৰ টিচাৰৰ লগতে আৰু সেইকাৰণে টিকলিকে দেখি অকণমান লাজ কৰি আছে আৰু এইফালে টিকলিহঁতৰ ইয়াৰ টিচাৰেই হয় স্কুলৰ অম্বেতা আৰু টিকলিহঁতৰ টিচাৰ এতিয়া খাবলৈ বহি আছে কাৰণে ময়ো ইমান ভিডিঅ' চিডিঅ' কৰা নাইকিয়া আৰু টিকলিকে পূৰা একদম লাজ কৰি নিজে আজি ভাত খাই আছে আৰু ময়ো পটাপট খাই লওঁ আৰু খাই মেলি লৈ এতিয়া ওলাই আহিছোঁ আৰু মানুহ দুনুহ ইমান নাই এইখিনি সময়তে অকণমান মানে পেণ্ডেলটো ভিডিঅ' কৰিটো লৈ ল'লোঁ আৰু নহ'লে মানুহ দুনুহ থাকিলে ভিডিঅ' কৰিবলৈ বেয়াও লাগে যে আৰু এজনী কইনা আৰু এইটো চাইডে দৰা আৰু আজি বিয়াখন মানে অম্বেতাৰ বন্ধুৰ খুৰাকৰ বিয়া আৰু এইটো চাওকচোন কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু তাৰ মানে বন্ধুজন আমাৰ লগতে খুবেই ভাল এইটো কাৰণে মানে বিয়াখনলৈ নিমন্ত্ৰণ কৰিলে আৰু এইটো অম্বেতাৰ ফ্ৰেণ্ড হয় সিদ্ধাৰ্থ তাৰে খুৰাকৰ আজি বিয়া আৰু এতিয়া যোৱা সময়ত তাক লগ পাই গ'লোঁ আৰু সিও মোৰ ৰেগুলাৰ ব্লগবোৰ চাই থাকে পিছত যদি চাই বিয়াখন দেখা পাব আৰু তেতিয়া বিয়াৰ পৰা ওলাই আহিছোঁ আৰু গানবোৰ মানে বজি থাকে কাৰণে ভইচ অভাৰেই কৰিবলগীয়া হৈ গৈছেগৈ নহ'লে সিদিনাখনৰ ভিডিঅ'টোতো মানে কিছুমান জেগাত কপিৰাইট লগাৰ কাৰণে কমপ্লিট আজি গোটেই ভিডিঅ'টোত ভইচ অভাৰেই কৰি দিছোঁ বিয়া খাই ওলাই আহিলোঁ আৰু এতিয়া আহি আছোঁ ঘৰলৈ আৰু বিয়াখন আজি কাৰ আছিলে অম্বেতা কৈ দিয়া মোৰ লগৰ মানে কি তাৰ লগৰ ফ্ৰেণ্ডৰ মানে খুৰাকৰ বিয়া তালৈকে আহিছিলোঁ আৰু এতিয়া ঘৰলৈ আহি আছোঁ ব'লা বিয়া খাই আহি ঘৰ পালোহি আৰু ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'লে মানে তাত কণ্টিনিউ গানবোৰ বাজি কৰি থাকে যে মানে কপিৰাইট লাগি যায় সেইকাৰণে ইমান ভিডিঅ' চিডিঅ' কৰিবলৈও নহ'ল আৰু নিজৰ চিনাকি বিয়া হ'লে মানুহ চানুহ লগ চগ পোৱা যায় সেইকাৰণে ভিডিঅ' চিডিঅ' কৰিবলৈও ভাল লাগে কিন্তু তাত গোটেইবোৰ অচিনাকি সেইকাৰণে ইমান তাত ভিডিঅ' চিডিঅ' কৰা নহ'ল আৰু এতিয়া ভিতৰলৈ যাওঁ আৰু অথনি পাৰ্চেলটো আহিছিলে বুলি কৈছিলোঁ যে এতিয়া ধূনা চাকি দিয়া সময় তাকে ধূনা চাকি দি মেলি আজৰি হৈ লওঁ লৈ পেলাই ৰাতিপুৱা যে পাৰ্চেলটো আহিছিলে তেতিয়াতো দেখুৱাবলৈ সময় নহ'লে তেতিয়া মানে দৌৰা-দৌৰি হৈ গ'ল যে এতিয়া তাকে বোলো পাৰ্চেলটো আনবক্সিং কৰোঁ আৰু মানে অথনিয়ে আনবক্সিং কৰিম বুলি ভাবিছিলোঁ বিয়াৰ পৰা আহি পেলাই তাৰপিছত ধূনা চাকি দি কৰি লৈ আজৰি হ'লোঁ যে তাৰপিছত আকৌ এইফালে ইয়াত টিকলিকে পঢ়ি আছে আৰু পাৰ্চেলবিলাক আহিলে মানে তাই খুলিবলৈ কৰিবলৈ ভাল পায় যে আৰু এনেকুৱা দপদপীয়া বৰষুণ শিল বৰষুণ
একদম পুৰা দপদপীয়া বৰষুণ আৰু এইফালে টিকলিকে পৰি আছে একদম বহুত একদম ডাঙৰ বৰষুণ আছিলে বহুত দিন বৰষুণ নাই যে একদম ডাঙৰ ডাঙৰ শিল পৰিছে পটককৈ এবাৰ বাহিৰত বৰফ শিল বৰষুণ দেখুৱাই আহিলোঁগৈ তাৰপিছতহে পাৰ্চেলটো আনবক্সিং কৰিম এই দুইটা শিল বৰষুণ পৰা শুনি পেলাই ভেটি বাহিৰৰ পটককৈ শিল বৰষুণ চাই আহোঁগৈ ভাল লাগে সৰু ল'ৰা ছোৱালী সৰু সৰু শিল দেখোন ন বেছি ডাঙৰ নহয় চাওঁ শিল চাওঁ সেইকেইটা অকণ অকণ পৰিব লাহে লাহে ডাঙৰ এতিয়া চাওঁ কোনটো চাওঁ অঁ ধৰিবই নোৱাৰি ইয়াত এইটো চাইডে ইমান ধৰিব নোৱাৰি ইয়াত টিকলিক চাওঁ কোনটো গলিয়ে গ'ল দেখোন তাক বেছি বৰফ দিলে আকৌ ঠাণ্ডা লাগিব কিন্তু ন বাহিৰত একদম এনেকুৱা মানে বৰষুণ আৰু শিল আৰু যিমান পৰিব বুলি ভাবিছিলোঁ আমাৰ ইয়াত পৰা নাই অকণ আগতে মাইনাই ফোন কৰোঁতে তেতিয়া কৈছিলে তাত বোলে একদম পূৰা শিল বৰষুণ ইয়াত ইমান নাইকিয়া হা কথা এই টিকলিক একদম পূৰা মানে এই সৰু সৰু পাথৰবোৰ পৰিছে যে বুটলিবলৈ লাগিছে আছে লৈ থাকিলে বেমাৰ হ'ব এনেই তাই গাটো বেয়া আৰু এইফালে পূৰা বৰফ খাই শিলবিলাক বুটলি আছে আপোনালোকৰ পাৰ্চেলটো মানে আনবক্সিং কৰিলোঁ আৰু একদম পূৰা চিঞৰি চিঞৰি কথা ক'বলগীয়া হৈছে মানে জোৰত মানে বৰষুণো পৰিছে আৰু এইফালে শিলো পৰি আছে যে ইমান ডাঙৰ ডাঙৰ নহয় যেনিবা সৰু সৰু তথাপিতো মানে তাকে চাবলৈকে গ'লোঁগৈ দৌৰা দৌৰি সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ আৰু এইকাৰণে চিঞৰি চিঞৰি কথা ক'বলগীয়া আছে পটাপট পাৰ্চেলটো আনবক্সিং কৰিলোঁ আৰু ৰাতিপুৱাই তেতিয়া নকৰিলোঁ আৰু বোলে আজি বোলো এটা ভিডিঅ' কৰিম আৰু লগতে বোলো দেখুৱামো নহ'লে মানে বেলেগ দিনা পাৰ্চেলবোৰ আহিলে লগত মানে ফালি লৈ পেলাই পিছতহে আনবক্সিং কৰা হয় এতিয়া পটাপট এই আনবক্সিং কৰি লওঁ আৰু পাৰ্চেল আনবক্সিং কৰিব টিকলিকে ন হাত কাটিব চাবা আকৌ এই মোক কাটিবলৈ নিদিয়ে তাইকহে লাগে মানে খুলিবলৈ কৰিবলৈ মই কৈ আছোঁ কেঁচিখন লৈ কাটিবলৈ তাই নিদিয়ে তাইহে খুলিব বোলে পাৰিলা টিকলিক ডাঙৰ হৈছে আৰু পাৰে ন লাহে লাহে পাৰ্চেলটো খুলিবলৈকে টিকলিকৰ চাওকচোন কিমান এক্সাইটেড আৰু মোক অকণো চুবলৈ নিদিলে তাইয়ে মানে খুলিব তাইকে খুলি কাটিবলৈ কৰিবলৈ লাগে আৰু কেঁচিখন লৈ আছে যে মোৰ ভয়ো লাগিছে সেইকাৰণে ওচৰতে ৰৈও আছে হাত কাটি যাব চাবা দেই দিয়া মই পটাপট খুলি দিম গোটেইকেইটা এয়া মোক এটাও খুলিবলৈ নিদিয়ে তাইকহে লাগে খুলিবলৈ দিয়া এটা মই পটাপট খুলি দিওঁ মোক এটাও নিদিয়ে সেইফালে মোক এটাও খুলিবলৈ নিদিয়ে তাইকহে লাগে খুলিবলৈ তাকে উৎপাত কৰি আছে আৰু কেঁচিখন লৈও আছে হাত চাত কাটে বুলিও ভয় লাগে আৰু এইকেইটা শিকি আহিছে দিয়া এয়া কোনোমতে কেঁচি দি খুলিবগৈ পাৰিছে আৰু এইটো কি হয় নামটো কৈ দিয়া আকৌ পঢ়িব জানা যদি পঢ়িব নাজানে কিন্তু চব খুলিবলৈহে লাগে ন দিয়া দেখুৱাই দিয়া অঁ গুড ভাইবছৰ প্ৰডাক্ট কেইটামান অৰ্ডাৰ কৰিছিলোঁ আৰু এইটো গুড ভাইবছৰ টোনাৰ হয় আৰু এইটো গুড ভাইবছৰ ভিটামিন ফেচ চেৰাম হয় এজ ডিফাইনিং আৰু এটা দিছিলোঁ আৰু এইটো হেয়াৰ মাস্ক হয় এইটো বি ব্লাণ্টৰ হয় আৰু ফাৰ্ষ্ট টাইম লৈছোঁ ইউজ কৰিলেহে গম পাম কেনেকুৱা হয় ইউটিউবতো ৰিভিউবোৰ ভালেই দেখি আছোঁ আৰু এইটো মানে মোক উলিয়াবলৈ নিদিয়ে তাইকহে লাগে আৰু এই দুটা বি ব্লাণ্টৰ হেয়াৰ কণ্ডিশ্যনাৰ এইটো লগত ফ্ৰী আহিছিলে আৰু মিনি চাইজৰ আৰু এটা আহিছিলে এইটো মইশ্চাৰাইজাৰ বডি লোশ্যন হয় গুড ভাইবছৰ হয় আৰু গুড ভাইবছৰ যিমানকেইটা প্ৰডাক্ট এতিয়ালৈকে ইউজ কৰিছোঁ মই ভালেই পাই আছোঁ যেনিবা এতিয়ালৈকে দেখুৱাই দে এইফালে দেখুৱাই দে এইকেইটা প্ৰডাক্টে অৰ্ডাৰ কৰিছিলোঁ আৰু গুড ভাইবছৰ এতিয়ালৈকে যিমানকেইটা ইউজ কৰিছোঁ কিন্তু মই ভালেই পাই আছোঁ কিন্তু বি ব্লাণ্টৰ এইবাৰ ফাৰ্ষ্ট টাইম ইউজ কৰিম হেয়াৰ মাস্কটো আৰু ইউটিউবতো ৰিভিউবোৰ ভালেই দেখি আছোঁ আৰু এইটো বি ব্লাণ্টৰ লগত কণ্ডিশ্যনাৰ ফ্ৰী আহিছিলে আৰু গুড ভাইবছৰ লগত আৰু এইটো মইশ্চাৰাইজাৰটো ফ্ৰী আহিছিলে
আৰু গুড ভাইবছৰ যিমানকেইটা প্ৰডাক্ট ইউজ কৰিছোঁ মই এতিয়ালৈকে ভালেই লাগি আছে। আৰু টিকলিকৰ চাওক এতিয়া এই বাবল ৰেপাৰখিনি লৈ পেলাই একদম ফুটাই আছে। আৰু কাৰ কাৰ পৰা বাবল ৰেপাৰ ফুটাই পেলাই ভাল লাগে। আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক সাবস্ক্ৰাইব কমেন্ট লগতে লগটো দবাই দিবা। বাই বাই তোমাৰ কাম বৰাবৰ বাই বাই ও বাই বাই বই 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 ওলে বা এইফালে সেই আনবক্সিং কৰি মেলি হৈ গ'ল আৰু এইকেইটাকে দেখুৱাবলৈকে মই অসমীয়া এইফালে আহা এয়া ভিডিঅ' মানে মন গ'লে কোনোবা দিনাখন পুৰা কথা ক'ব আৰু নহ'লে নক'লে নাই। দেখুৱাই দিছোঁ অঁ। এয়া বৰফ টিকলিকক গলাই নাই ন। এতিয়া আনবক্সিং কৰি মেলি হৈ গ'ল আৰু ব্লগটো সামৰি দিওঁ। এয়া বৰফ টিকলিকৰ বৰফ আৰু এইকেইখন ফুটাই ফুটাই কোনে ভাল পায় টিকলিকে ভাল পায়নে ন। এখন ফুটাই ফুটাই এইবিলাক কেইবাখনো আহিছে নহয়। এতিয়া এখন এখনকৈ ফুটাই থাকোঁ ন টিকলি। এইখন এতিয়া ফুটাই থাকোঁ আৰু ব্লগটো এইখিনিতে সামৰি দিওঁ।